আপোনালোকে এতিয়া নহয় অলপ পিছত আজি নহয় কালি এনেকুৱা কৰি কৰি আজি ডিচেম্বৰৰ 31 তাৰিখ আহি পালে 2025 প্ৰায় শেষে হৈছে প্ৰায় কেইটামান ঘণ্টাহে বাকি আছে তাৰ পিছতে আৰম্ভ হ'ব 2026 নতুন বছৰ তো আপোনালোকে নতুন বছৰৰ পৰাই যাতে যিকোনো কাম কৰিম বুলি ভাবে লগতে ষ্টাৰ্ট কৰিব আৰু সেই কাম লগতে সাকসেস কৰাৰ ধান্দা ৰাখিব কিয়নো যিকোনো কাম যদি থৈ দিয়ে ৰখাই থয় সেইটো পিছলৈ গৈয়ে থাকে এনেকৈ চাওকচোন 2025 টো আমাৰ মাজৰ পৰা লাহে লাহে গৈ গৈ এতিয়া শেষ হৈ গৈছে নতুন বছৰ আমাৰ মাজত আহি গৈছে কিন্তু আমি এতিয়াও একো কৰিবই পৰা নাই হয় না নহয় নিশ্চয় কমেন্ট বক্সত জনাব জয় হিন্দ।